গাঁৱলীয়া বোৱাৰী মই আনিটোক ল'বলৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ মোৰ সকলো শুভাকাংক্ষী কুশলে মংগলে আছে। মোৰটোতো ভালেই, কলোৱেই বহাগৰ বতৰ আৰু সকলো ৰং ধেমালিৰ মাজেৰে চব দিনবিলাক কটাইছে আৰু আশাও কামনা কৰিম সকলোৰে দিনকালবিলাক ভালে কুশলে যাওক, আনন্দময় হওক সকলোৰে দিনবিলাক। তাৰ লগে লগে আজি মোৰ মৰমৰ দুটা ভাগিন বোকাঘাট চাবজুৰিত ঘৰ, সিহঁত দুটা আহিছিলে। অৱশ্যে ভাইটি ছোৱালী বাৰ্থডে আছিলে 30 এপ্ৰিলৰ দিনা আৰু সিহঁতে আহিব আৰু মোৰ মা ভাইটিহঁত আহিব। আৰু যিহেতু এতিয়া দুপৰীয়া সিহঁতৰ কাৰণে আইটেমটো কি কি বনাইছোঁ মই এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কি কি আইটেম বনালোঁ আৰু নাস্তা কি কি বনালোঁ আৰু কি কি বনাবলৈ বাকী আছে তাকে আপোনালোকক এবাৰ দেখাম বুলি ভাবিলোঁ। এইফালৰ পৰা দেখাই যাওঁ। আৰু এতিয়া ৰাতিপুৱা নাস্তাৰ কাৰণে অৱশ্যে ৰাতিপুৱাই হৈ আছে। এতিয়া নাস্তাৰ কাৰণে এইটো ৰুটি বনালোঁ আৰু এতিয়া ৰুটি খাব আৰু তাৰ লগে লগে মোৰ ল'ৰা আৰু ভাগিনটোৱে খাব ৰুটি, চবেই নাখাব একচুৱেলি। আৰু মানুহজন আছিলে যোৱাকালি গ'লগৈ অৱশ্যে। আৰু এয়া কুন্দুলি ভাজি বনালোঁ, এয়া কুন্দুলি ভাজি আৰু একদম কম পৰিমাণে অকণমান বনাইছোঁ। এয়া আলু গুড়া কৰি পেলাই বনাইছোঁ, আলু ঘেচনিত দি পেলাই বনাইছোঁ অলপমানকৈ। এয়া ৰাতিপুৱা নাস্তা হৈ যাব। আৰু দুপৰীয়াৰ কাৰণে একচুৱেলি কি কি বনাবলৈ লৈছোঁ তাকো দেখাওঁ আপোনালোকক। দেখুৱা, এইটো খাচী মাংস হয়, এইটো খাচী মাংস, এয়া খাচী হয়। আৰু খাচী যিহেতু সকলোৱে নাখায়, মোৰ মায়ে নাখায়, মোৰ ভাগিন এটাই নাখায়, এয়া খাচী আলু দি পেলাই বনাম খাচী মাংস। তাৰ লগতে পিঁয়াজ চিয়াজটো কাটি থৈছোঁৱেই আৰু বহুত দীঘলীয়া হ'ব অৱশ্যে গোটেই ভিডিঅ'টো যদি বনাবলৈ যাওঁ। কেনেকৈ বনালোঁ সকলোৱে বনায়, সকলোৰে তৰিকা বেলেগ এটা দিন মই দেখাম। আজি যিহেতু আইটেম বেছি আছে আপোনালোকক মই অলপ শ্বৰ্ট ফৰ্মতে দেখাই থৈছোঁ। মাংসটো মই সদায় আলুটো আগ ধৰি ফ্ৰাই কৰি থৈ লওঁ, তাৰপিছতে মাংসটো অলপ ফ্ৰাই কৰি লোৱাৰ পিছত কেঁচা গোন্ধ যেতিয়া যাব তেতিয়া মই মছলা হালধি দিওঁ আৰু পিঁয়াজটো যেতিয়া বাদামী কালাৰ হয় তেতিয়া কিন্তু মাংসটো দি পেলাই মই ফ্ৰাই কৰোঁ। চবৰে বনোৱা তৰিকাটো বেলেগ, মই এদিন বনোৱা তৰিকাটো দিম। আৰু তাৰ লগে লগে এইকেইডাল মই লৈছোঁ বাৰীৰে অৱশ্যে। এয়া কুন্দুলি কিন্তু বাৰীৰে, মোৰ এয়া কুন্দুলি বাৰীৰে, এয়া বাৰীৰ কুন্দুলি হয়। যিহেতু মোৰ 12 মাহে পাচলি থাকে গতিকে বাৰীৰে কুন্দুলি হয়। আৰু এয়া ৰঙালাও আগৰ চব্জি বনাইছোঁ অকণমানকৈ, শাক টাইপত বনাই দিছোঁ ৰঙালাও আগ। আৰু এইফালে মাংস, তাৰপিছতে এইপিনে এইটো মধুসোলেং পাত আমাৰ অসমীয়া সমাজত সকলোৱে খায় বাৰু, বেলেগ অন্য কাষ্টৰ মানুহৰ কথা নকওঁ, আমাৰ অসমীয়া মানুহসকলে জানে। আৰু এয়া মধুসোলেং পাত টেঙা দি বনাম। আলু বইল কৰিবলৈ বুলি এনেধৰণে লৈছোঁ। বাকলিকেইটা গুচোৱা নাই একচুৱেলি, সিজাই পেলাই তাৰপিছত বাকলি গুচাম। বাকলি গুচাই থাকোঁতে সময় এটা লাগে কাৰণে মই ভাবিছোঁ সিজাই লৈ পেলাই বাকলি গুচাম। তাৰ লগে লগে মধুসোলেং টেঙাই আলুৱে আৰু মাছে বনাম। এয়া আলু বইল কৰি ল'ম, তাৰপিছতে মধুসোলেং দি পেলাই এয়া মাছে মধুসোলেঙে বনাম। আৰু মোৰ ভাগিনটোৱে মাছ খায়। তাৰ লগে লগে আমি সদায় টেঙা শাকত নহৰু চাম্বাৰ দি বনাব লাগে। এয়া নহৰু গুচাই লৈছোঁ আৰু কেইটামান গুচাবলৈ আছে। যেতিয়া আমি টেঙা বনাওঁ পিঁয়াজ দিব নালাগে বোলে, গতিকে আমি পিঁয়াজ নিদিওঁ, এয়া নহৰু দি পেলাই বনাম। এয়া তাৰ লগতে এইপিনে ভাতটো হৈ গ'ল আৰু এইপিনে শাকটো হৈ গ'ল। এতিয়া এনেধৰণে মোৰ কাৰ্যক্ৰম চলি আছে। আৰু ৰাতিপুৱা কেইটামান কিন্তু বৰপিঠাও বনালোঁ। চাওকচোন মোৰ কামবিলাক, আহকচোন চাওঁ আৰু কি কৰিলোঁ মই আজি ৰাতিপুৱাৰ পৰা। আৰু চালাড বনাবৰ কাৰণে এইটো চাইডে এয়া গাজৰ গুচাই থৈছোঁ, আৰু তাৰ লগতে এই বুট কেইটামান তিয়াই থৈছোঁ। গাজৰে বুটে আৰু বন্ধাকবি বিলাহী দি পেলাই বনাম। তাৰ লগে লগে এইটো কোনে চিনি পায় বাৰু, আমাৰ অসমীয়া সমাজত এয়া জলপান বুলি কয় এইখিনি। অৱশ্যে মই পিঠাগুড়ি কেইটামান খুন্দি লৈ এয়াও ভাজিলোঁ। কিন্তু পিঠাগুড়ি আমাৰ ঘৰতে এটা কামলা ককাই এজন আহে, অলপ বয়সস্থ বাগানীয়া হয়। তেওঁ আজি 5 বছৰমান হ'ল আমাৰ ঘৰলৈ অহা। তেওঁ মানে বেলেগ জলপানতকৈ আমাৰ অসমীয়া, মোৰ ঘৰলৈ আহোঁতে অসমীয়া সোৱাদবিলাক বুজি পোৱা হৈ গ'ল। তেওঁ মানে এতিয়া ৰাতিপুৱা যেতিয়া চাহ খায়, চাহকাপৰ লগত জলপান কেইটামান দিলেহে তেওঁ ভাল পায়। আৰু এই জলপানকেইটা লোভতে কিন্তু ককায়ে সদায় আমাৰ ঘৰলৈ আহে। জলপানটো খাই বহুত ভাল পায় ককায়ে। গতিকে ককাইৰ কাৰণে মই কেতিয়াবা আনৰ কাৰণেও ভাবিব লাগে, কৰিব লাগে। আমাৰ ঘৰত অৱশ্যে পিঠাগুড়িটো খোৱা মানুহ নাই। মই কেতিয়াবা পকা মিঠৈ বনাওঁ অৱশ্যে, কিন্তু এইখিনি অৱশ্যে ককাইৰ কাৰণে ভাজি থৈছোঁ। ককাইলৈ ইমানটোমান দি দিলে, গৰম পানী দি দিলে, উতলা গৰম পানী দি দিলে বহুতখিনি হৈ যায়। গতিকে ককাইৰ কাৰণে মই এইখিনি পিঠাগুড়িখিনি ভাজি পেলাই 1.5 কেজিমান চাউল খুন্দিলোঁ। অৱশ্যে 1.5 কেজিমান চাউল খুন্দি মিক্সিত মাৰি আৰু এনেধৰণে মই ভাজি পেলালোঁ। আৰু এনেধৰণে মই কামবিলাক কৰি আছোঁ। তাৰ লগে লগে আৰু এটা কাম কৰিম বুলি মই ভাবি আছোঁ। এইখিনি এয়া চাওকচোন, এইপিনে এয়া নাৰিকল আৰু চেনি ভাজি থৈছোঁ। কিন্তু এয়া নাৰিকল আৰু চেনি ভজাৰ উদ্দেশ্যটো কি মই এবাৰ দেখাইছোঁ, দেখুৱাইছোঁ। এবাৰ দেখাইছোঁ।
এইটো চাইডে মোৰ কামবিলাকে অৱশ্যে এনেকুৱা মই মানুহ এজনী সময় একেখিনিকে গতিকে তাক যাতে মই এনেই ৱেষ্ট নকৰোঁ এয়া মই বৰা চাউলৰ পিঠাগুড়ি খুন্দি পেলাই এনেধৰণে তিতা গামোচা এখন দি পেলাই মই তিতা কাপোৰ এখন দি পেলাই থৈ দিছোঁ ফ্ৰিজতে অলপ পিছত ভাত পানী বনাই আজৰি হৈ পেলাই মই তিল পিঠা বনাম অৱশ্যে নাৰিকলৰে বনাম অৱশ্যে হেঁচা পিঠা বনাম এইবিলাকেই হৈছে মোৰ কাম যিহেতু মই হেণ্ডমেড বস্তু ভাল পাওঁ আৰু আপোনালোকলৈও আগবঢ়ালোঁ এনেধৰণে কোনে মোৰ দৰে কামবিলাক কৰে আৰু নকৰাসকলেতো বাৰু চবেই আৰাম ল'বলৈ বিচাৰে অৱশ্যে সকলোৱে নকৰে আৰু যিসকলে মোকে দেখি অলপ প্ৰেৰণা পাওক বুলি অৱশ্যে মই কামবিলাক কৰোঁ চৰ্দিও লাগি আছে খুব টেঙা কালি অলপ ফ্ৰিজৰ পানী প্ৰথমবাৰলৈ খাই দিলোঁ আৰু চৰ্দি লাগি গ'ল ফ্ৰিজটোৰ পানী অৱশ্যে এতিয়া খাব নালাগে গৰম সোমাইছেহে যিহেতু আৰু এয়া এনেধৰণে কামবিলাক কৰিছোঁ মই আৰু মোৰ ভিডিঅ'টো মোৰ অন্নমণি গগৈ গাঁৱলীয়া বোৱাৰী বুলি যিটো মোৰ ফেচবুক পেজ আছে যোনে যোনে ফ'ল' কৰা নাই ফ'ল' কৰি দিব আৰু মোৰ ইউটিউবত অন্নমণি গগৈ ব্লগ বুলি আছে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব যাতে মই এনেধৰণৰ কামবিলাক আপোনালোকক দেখুৱাই যাব পাৰোঁ আৰু পিঠাটো ভজাৰ সময়ত আকৌ এবাৰ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম পিঠাখিনি কেনেধৰণে ভাজিলোঁ আৰু তাৰ লগে লগে মোৰ বাৰীখনত কি কি পাচলি হৈছে বহুত দিন হৈছে আপোনালোকক দেখাবলৈ মই সময় পোৱা নাই একচুৱেলি সেইটো মই আৰু এটা যিহেতু বিহু বতৰ বিহু বুলি আলহী আৰু তাৰপিছতে মোৰ মা ঘৰৰ ভাইটি ছোৱালীজনী যিহেতু বাৰ্থডে তালৈ বুলিও আলহী আহিলে গোটেই নিজৰ মানুহবিলাকে গোট খালে একচুৱেলি তাৰ ভিডিঅ'টো মই পোষ্ট কৰা নাই ফটোখিনি গোটেইখিনি আহি পোৱা নাই ফটোখিনি আহি পেলাই মই ভিডিঅ'টো পোষ্ট কৰিম অৱশ্যে তাৰপিছত এনেধৰণে মোৰ কামবিলাক চাই থাকিবৰ কাৰণে গাঁৱলীয়া বোৱাৰী যিবিলাক গাঁৱৰ ৰীতি নীতি বা গাঁৱত মই কেনেধৰণে কামবিলাক মই কৰোঁ সেইবিলাককে চাই থাকিবৰ কাৰণে আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ